হিচাপে আগবঢ়াই লৈ যাবৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। যোৱাকালি ডিব্ৰুগড় চহৰত নতুন এখন চিটি হস্পিটাল নিৰ্মাণৰ বাবে আমি 206 কোটি টকা মঞ্জুৰি কৰিছো। আপোনালোকৰ নিচেই কাষত খনিকৰত অসমৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে 290 কোটি টকা ৰাজ্য চৰকাৰে অনুদান দিছে আৰু সুন্দৰ ষ্টেডিয়াম যি নেকি গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামতকৈ ডাঙৰ হ'ব তেনেকে এক ষ্টেডিয়াম নিৰ্মাণৰ বাবে আমি কামত আগবাঢ়িছো। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া থকা অৱস্থাত বিমল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত ট্ৰান্স অৰুণাচল হাইৱে হৈছিলে। এতিয়া এই হাইৱেটো আৰু অধিক সুন্দৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 600 কোটি টকা ব্যয় কৰিবলৈ সিদ্ধান্ত লৈছে। শ্ৰদ্ধাৰ ৰাইজ, ডিব্ৰুগড়ক লৈ প্ৰতিটো সমষ্টিতে নাহৰকটীয়াত নামৰূপত সাৰ কাৰখানা বন্ধ হৈছিল। আজি আমি ডিচেম্বৰ নৱেম্বৰ মাহত নতুন সাৰ কাৰখানা নিৰ্মাণৰ কামো আৰম্ভ কৰিম আৰু পুৰণা সাৰ কাৰখানাও আমি জীয়াই ৰাখিম। আজি এই ধৰণৰ মহতো মহিয়ান ব্যৱস্থা ডিব্ৰুগড়ৰ বিকাশৰ বাবে আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আৰু অনাগত দিনত এনে বহু আঁচনি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ ইয়াতে আজি বুথৰ সভাপতিসকল উপস্থিত আছে, পঞ্চায়তৰ বিজয়ী বিজিত প্ৰাৰ্থীসকল উপস্থিত আছে।